হাজোৰ সুৰেন্দাস মহাবিদ্যালয়ত উদযাপন কৰা হ'ল ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। হাজোৰ অগ্ৰণী শিক্ষানুষ্ঠান সুৰেন্দাস মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল এই সোণালী ক্ষণত দেখা গ'ল আনন্দমুখৰ পৰিৱেশ। প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ মাজতে অনুষ্ঠিত হোৱা মুকলি সভাত অংশগ্ৰহণ কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধনপতি ডেকাৰ লগতে শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ব্যক্তিয়ে। এই মুকলি সভাতে নিউজলেটাৰ শীৰ্ষক বাৰ্ষিক খতিয়ান গ্ৰন্থ এখনিও উন্মোচন কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই। মুকলি সভাত বিগত দিনত মহাবিদ্যালয়খনে নাকৰ পৰা এ গ্ৰেড লাভ কৰাৰ লগতে স্বতন্ত্ৰ মহাবিদ্যালয়ৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত বিভিন্নজনে শুভেচ্ছামূলক ভাষণ আগবঢ়ায়। আজি ৪৬ সংখ্যক বৰ্ষ অতিক্ৰম কৰি ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীত আমি পালন কৰিছোঁ। আৰু আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন অনুষ্ঠান সুকলমে পালন হৈছে। আৰু আজিৰ অনুষ্ঠানত আমাৰ যিকেইজন আমি অতিথিক নিমন্ত্ৰণ কৰিছিলোঁ, বিশেষকৈ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ধনপতি ডেকা ছাৰ, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পানী বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰফেচাৰ যোগেন কলিতা ছাৰ, আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি উত্তম চন্দ্ৰ দাস ছাৰ, আটাইকেইজনে আহি আজি সভাখনৰ সুস্থ বৃদ্ধি কৰিছে। ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণো দেখিছে, খুব সুন্দৰভাৱে হৈছে। আৰু আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ এই অনুষ্ঠানটো বা আমাৰ এই মহাবিদ্যালয়খন আৰু আগবাঢ়ি যাওক। তাৰ সেই ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা ৰাখক। উপাচাৰ্য হিচাপে অধ্যক্ষ মহোদয়ৰ আমন্ত্ৰণ কৰ্মে আজি প্ৰতিষ্ঠা দিৱসক ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিলোঁ। সুৰেন্দাস মহাবিদ্যালয়ৰ যথেষ্ট অভিভূত হৈ পৰিছোঁ। এই বিশ্ববিদ্যালয়ৰ যিটো উত্তৰণ বা মহাবিদ্যালয়খনৰ যিটো উত্তৰণটো মোৰ কাৰণে যথেষ্ট মোৰ কাৰণে বহুত আনন্দদায়ক। এইকাৰণে যে এই উত্তৰণটোত জড়িত আছে চালুকীয়া অৱস্থাৰ পৰা এই ৰাইজৰ দান বৰঙণি তথা ৰাইজৰ ইচ্ছা যিটো 1979 চনতো অংকুৰিত হৈছিলে, তাৰ পৰা আহি আজি ইমান কম সময়ৰ ভিতৰতে এখন মহাবিদ্যালয় আজি স্বায়ত্তশাসিত মহাবিদ্যালয় উন্নীত হৈছে। তাৰ কাৰণে অধ্যক্ষ মহোদয় প্ৰমুখ্যে আমাৰ এই পৰিচালনা কমিটিৰ সদস্য তথা শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলক মই অভিনন্দন। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।